দেখিছোঁ যে মহাভাৰতৰ যুগৰ পৰা যি গুৰুৰ ঘৰত থাকি একেবাৰে কণমানি অৱস্থাতে গুৰুৰ ঘৰত ৰাখি একেবাৰে পৰিপক্ক হোৱা অৱস্থালৈকে গুৰুৰ ঘৰত থাকি শিক্ষা গ্ৰহণ কৰা পৰ্যায়ৰ পৰা আজি কৃত্ৰিম বুদ্ধিমত্তাৰ যুগলৈকে শিক্ষাৰ যিটো ইতিহাস সেইটো বহু দূৰ অতিক্ৰম কৰিলে। আজি ইউটিউবৰ যুগ আহিল, আজি অনলাইন শিক্ষা আহিল, কৃত্ৰিম বুদ্ধিমত্তাৰ দিন আহিল। তথাপিও শিক্ষকজন অবিহনে শিক্ষা পদ্ধতি কেতিয়াও সম্পূৰ্ণ নহয়। শিক্ষকজন অনিবাৰ্য, শিক্ষকজনক লাগিবই। আৰু সেই শিক্ষকজনে জীৱনৰ আটাইতকৈ প্ৰয়োজনীয় যি মানুহৰ প্ৰয়োজনীয় তিনিটা বস্তু আছে, অন্ন বস্ত্ৰ বাসস্থান। অন্ন বস্ত্ৰ বাসস্থানৰ পিছতে আটাইতকৈ যদি প্ৰয়োজনীয় বস্তু আছে সেইটো হ'ল জ্ঞান। আৰু সেই জ্ঞান প্ৰদান কৰে শিক্ষকসকলে। আৰু সেই শিক্ষকসকলক, সেই গুৰুসকলক যদি আমি শ্ৰদ্ধা নকৰোঁ, তেওঁলোকৰ যদি প্ৰিয়ভাজন হ'বৰ কাৰণে যত্ন নকৰোঁ, তেওঁলোকক যদি আমি শ্ৰদ্ধা কৰিবৰ কাৰণে আগ্ৰহী নহওঁ, আমাৰ ভৱিষ্যত দিনবোৰ কেনেকুৱা হ'ব হয়তো আমি ইয়াৰ পৰাই অনুমান কৰিব পাৰিম। মহাভাৰতৰ কথা তোমালোকে জানা, কম বেছি পৰিমাণে ক'ৰবাত শুনিছা। মহাভাৰতৰ দিনতে যি দ্ৰোণাচাৰ্য আছিলে, সেই দ্ৰোণাচাৰ্যৰ দিনৰ পৰা দুটা কথা উনুকিয়াব পাৰি। মহাভাৰতত একলব্য নিষ্কুলৰ হোৱাৰ বাবে গুৰুৰ শিক্ষাৰ পৰা বঞ্চিত হৈছিল। কিন্তু একলব্য বঞ্চিত হৈছিল ঠিকেই, কিন্তু একলব্যই গুৰুৰ প্ৰতিভা নিজৰ সন্মুখত ৰাখি তেওঁ সেই আটাইতকৈ শ্ৰেষ্ঠ ধনুবিদ হোৱাৰ কাৰণে তেওঁ যোজা কৰিছিল। আৰু কালক্ৰমত সেই ধনুবিদ তেওঁ হৈছিল। কিন্তু গুৰুৰ দক্ষিণাত তেওঁ আঙুলি কাটি দিয়াৰ পিছত হয়তো অৰ্জুন শ্ৰেষ্ঠ ধনুবিদ হৈছিল। আৰু এই কথাটোৰ পৰা উনুকিয়াব পাৰি এজন শিক্ষকৰ মহিমা কিমান। এই কথাটোৰ পৰা উনুকিয়াব পাৰি এজন শিক্ষকৰ মহিমা কিমান। এজন শিক্ষকে বিচাৰিলে ছাত্ৰ ছাত্ৰীৰ কি হ'ব পাৰে। আৰু এজন গুৰুক প্ৰকৃতাৰ্থত যদি শ্ৰদ্ধা কৰা যায়, সেই গুৰুজন প্ৰত্যক্ষভাৱে নাথাকিলেও পৰোক্ষভাৱে মনৰ মাজতো যদি থাকে, তেতিয়া হ'লেও শ্ৰেষ্ঠ হ'ব পাৰে। এই কথাটো ইয়াৰ পৰা উনুকিয়াব পাৰি। মহাভাৰতৰ যেতিয়া যুদ্ধ হৈছিল, সেইখিনি সময়ত দ্ৰোণাচাৰ্য মৃত্যু হৈছিল তেওঁৰে শিষ্যৰ হাতত। মৃত্যুৰ আগমুহূৰ্তত দ্ৰোণাচাৰ্যই সুধিছিল ভগৱান শ্ৰীকৃষ্ণক যে মই এনেকুৱা কি ভুল কৰিলো যে যাৰ কাৰণে মই শিষ্যৰ হাততে মই নিজৰ প্ৰাণ বিসৰ্জন দিব লগা হ'ল। তেতিয়া শ্ৰীকৃষ্ণই কৈছিল যে তুমি এজন মহান শিক্ষক, তোমাৰ সমান শিক্ষা দিব পৰা কোৱালিটি এই পৃথিৱীৰ, এই বিশ্ব ব্ৰহ্মাণ্ডৰ কাৰো নাই। কিন্তু তুমি গুৰু কোনোদিন হ'ব নোৱাৰিলা। যাৰ কাৰণে তোমাৰ এনেকুৱা ধৰণৰ তোমাৰ লগত ঘটনা সংঘটিত হ'ল। তুমি গুৰু এইকাৰণে হ'ব নোৱাৰিলা, তুমি শিক্ষা দিয়াৰ নামত নিষ্কুল তুমি এই কথাবোৰ তুমি আনিলা। তুমি কৰ্ণক একশৰীয়া কৰিলা, একলব্যক একশৰীয়া কৰিলা, তুমি নিদিলা। কেৱল অৰ্জুনক শ্ৰেষ্ঠ ধনুবিদ সজোৱাৰ কাৰণে তুমি বহুতকে এৰিলা। সেইকাৰণে তুমি গুৰু হ'ব নোৱাৰিলা। শিক্ষকতা কৰা আৰু গুৰু হোৱাৰ মাজতো পাৰ্থক্য আছে। আজিৰ সময় শিক্ষকতাৰ নামতো প্ৰশ্নবোধক হয়। আজি যদিও আমি শিক্ষক দিৱস উদযাপন কৰিছো, আজি এই দিনটো আমাৰ কাৰণে একেবাৰে ৰেছপনচিবল, একেবাৰে চেল্ফ ইভালুৱেশ্যন, নিজকে আত্মমূল্যায়ন কৰাৰো দিন যে আমি প্ৰকৃতাৰ্থত আমাৰ কামখিনি কৰি আছো নে নাই। আজি সমাজত এটা সময় আছিল, সমাজৰ প্ৰতিটো কৰ্ম, প্ৰতিটো অনুষ্ঠান এজন শিক্ষক অবিহনে অসম্পূৰ্ণ হৈ থাকে। প্ৰতিটো কৰ্মত শিক্ষকজনক বিচৰা হয়। বিচাৰ যদি হয়, ৰাজহুৱা অনুষ্ঠান যদি হয়, তাতে কেৱল শিক্ষকজনে থাকিব লাগিব প্ৰথম। কিন্তু আজিকালি লাহে লাহে সেই প্ৰথাবোৰ নোহোৱা হৈ গৈছে। ইয়াৰ কাৰণ কি? হয়তো আজিৰ এই ক্ষণতে আমিও আত্ম উপলব্ধি কৰাৰ প্ৰয়োজন আহি পৰিছে যে আমি আমাৰ বৃত্তিটোক লৈ কিমান বেছি সচেতন। শিক্ষকতা
শিক্ষকতা এটা বৃত্তি কেতিয়াও হ'বই নোৱাৰে। শিক্ষকতা এটা ৱে অফ লাইফ, জীৱনৰ পথ। বহু দাৰ্শনিকে কয়, বহু বুদ্ধিজীৱীয়ে কয় যে এজন চন্দ্ৰগুপ্তই এজন চাণক্যক তৈয়াৰ কৰিব নোৱাৰে, কিন্তু এজন চাণক্যই 100জন চন্দ্ৰগুপ্তক তৈয়াৰ কৰিব পাৰে। শিক্ষকৰ মহিমাটোৰ ওপৰত এটা সৰু কথা এটা উদাহৰণ কৈছো মই, ঘটনা এটা। যে আমাৰ এজন শিক্ষকে ৰাস্তাৰে গৈ আছিল। ৰাস্তাৰে গৈ থকা অৱস্থাত এজন ছাত্ৰই সেই সময়ৰ ছাত্ৰই, এতিয়া তেওঁ শিক্ষক, সেইজনো শিক্ষক, কলেজৰ প্ৰফেচাৰ। তেওঁ শিক্ষকজনক দেখি ক'লে, ছাৰ মই অমুক, আপুনি মোক চিনি পাইছেনে? তেতিয়া ক'লে যে মই চিনি পোৱা নাই ভালকে। তাৰপিছত ক'লে যে মই অমুক বেটছৰ, আপুনি চিনি পাইছেনে মোক? বোলে মই ধৰিব পাৰিছো অলপমান। তেতিয়া ক'লে যে মই যে আজি কলেজৰ প্ৰফেচাৰ হৈছো তাৰ মূল কাৰণ আপুনি। বোলে কেনেকে মই মূল কাৰণ হলো? যে ছাৰ আপোনাৰ এটা ইনচিডেণ্টে, এটা ঘটনাই মোক চোৰৰ পৰা মোক কলেজৰ প্ৰফেচাৰ বনালে। বোলে কি ঘটনা? যে ছাৰ আপোনাৰ মনত পৰিছেনে আমাৰ ক্লাছৰ এজন ছাত্ৰই এবাৰ এটা নতুন ঘড়ী পিন্ধি আহিছিল, আপোনাৰ মনত পৰিছিল নে? আৰু সেই ঘড়ীটো মই চুৰ কৰিছিলো। তেতিয়া শিক্ষকজনে কৈছিল, মোৰ অলপ মনত পৰিছে যে যেতিয়া মই চুৰ কৰিছিলো আপুনি গোটেই ছাত্ৰ ছাত্ৰীক চকু মুদিব দিছিলে, আৰু চকু মুদিব দি আপুনি কি কৰিছিলে? আপুনি গোটেই বেগবোৰ আপুনি চেক কৰিছিলে। আৰু সেই চুৰটো মই আছিলো, আপুনি মোৰ বেগত পাইছিল, কিন্তু আপুনি মোক কোনো এটা শব্দও নকলে। আৰু সেই ঘটনাটোৱে মোক যথেষ্ট আকৰ্ষিত কৰিছিল আৰু মোক প্ৰভাৱিত কৰিছে। আৰু তেতিয়া সেই প্ৰফেচাৰজনে সুধিলে, ছাৰ কিয় আপুনি মোক একো নকলে? তাৰপিছত শিক্ষকজনে কৈছিল, আচলতে যেতিয়া মই বেগ চেক কৰিছিলো, বেগটো বিচাৰিছিলো, মই মোৰ চকুটো অফ কৰি ৰাখিছিলো। মই মোৰ চকুটো বন্ধ ৰাখিহে বেগকেইটা আমি বিচাৰিছিলো। আৰু মই বেগটো যে তোমাৰ তাত পাইছো সেইটো কথা মই নাজানো। আৰু সেই এটা ঘটনাই সেই প্ৰফেচাৰজনে ইমান দিন ভাবিলে যে শিক্ষকজনে হয়তো জানি বুজি কোৱা নাছিল, কিন্তু শিক্ষকজনেও গম পোৱা নাছিল। কিন্তু তাৰ পিছত তেওঁ কলেজৰ প্ৰফেচাৰ হৈ অহাৰ পিছত তেওঁ নিজকে সেই ইনচিডেণ্টটোৰ পিছত তেওঁ সিদ্ধান্ত ললে যে মোক যদি চুৰজন যদি ছাৰে প্ৰফেচাৰ বনাব পাৰিছে, যদি মই জীৱনত শিক্ষকতা কৰো, তেতিয়াহ'লে মই ডক্টৰ, ইঞ্জিনিয়াৰ, IAS অফিচাৰ মই বিভিন্ন বনাব পাৰিম। আৰু তেতিয়াই তেওঁ সিদ্ধান্ত ললে যে মই শিক্ষক হ'ম। এইজন হ'ল শিক্ষক, এইজন হ'ল গুৰু। গুৰুৱে বিচাৰিলে, গুৰুৰ প্ৰতি